নমস্কাৰ হেয়াৰ্ছ কালেকশ্যনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'ৰ আৰম্ভণিতে সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলো ভালে থাকক, সকলো সুস্থ থাকক আৰু লগতে যিসকলে আমাক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছে তেওঁলোকলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ হেয়াৰ্ছ কালেকশ্যনৰ তৰফৰ পৰা সকলোৱে যাতে এনেকৈ আমাক সহায় সহযোগ কৰে, সকলোৱে যাতে সদায় আমাক এনেদৰে মৰম কৰি যায় আৰু সদায় আশীৰ্বাদ কৰিব আপোনালোকে। আপোনালোকৰ এই আশীৰ্বাদৰ কাৰণে আমি হয়তো এখোজ আগুৱাই যাবলৈ সক্ষম হৈছোঁ। আৰু আজিৰ ভিডিঅ'ত খুব ধুনীয়া ধুনীয়া নতুন কালেকশ্যন লৈ আহিছোঁ আপোনালোকৰ কাৰণে। আজি নৱবৰ্ষ যিহেতু সেইকাৰণে মই আজি সোনকালে আহি গ'লোঁ আপোনালোকৰ ওচৰত আৰু আজি ধুনীয়া ধুনীয়া কালেকশ্যন লৈ আহিছোঁ আপোনালোকৰ কাৰণে। আশা কৰিছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি চাই ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিব। আৰু প্ৰথমে আজি লৈ আহিছোঁ চেমিনুনিৰ যোৰা, চেমিনুনিৰ চিম্পল এনেকৈ হোৱাইট কালাৰৰ যোৰা। মোক বহুত দিনৰ পৰা কৈ আছিলে, মই আনিব পৰা নাছিলোঁ। এতিয়া এভেইলেবল ষ্টক লৈ আহিছোঁ আপোনালোকৰ কাৰণে। আৰু চাওক, প্ৰথমে এইযোৰ দেখাইছোঁ চকলেট কালাৰৰ তেনেকৈ ফুল বচা হোৱাইট কালাৰৰ চেমিনুনিৰ যোৰা হ'ব। চকলেট আৰু এনেকৈ অৰেঞ্জ কালাৰ ডুৱেল কালাৰ কৰি পেলাই কাপোৰযোৰ কাম কৰা হৈছে। আৰু লগতে আগত যদি আপোনালোকে পকোৱা দহি বাতি ল'ব বিচাৰিছে তেতিয়াহ'লে পকোৱা দহি বাতি ল'ব পৰাকৈ এনেকৈ সূতা ৰাখি দিয়া হৈছে। আৰু এইখন হ'ব চাদৰখন। চাওকচোন, মাজত এনেকৈ বুটাৰ কাম কৰা আছে সৰু সৰুকৈ, খুব ধুনীয়া কোৱালিটি, বহুত বেছি ধুনীয়া হয়। বেষ্ট কোৱালিটিৰ চেমিনুনিৰ হোৱাইট কালাৰৰ অকণমান চিম্পুলৰ যোৰা। চাওক, যথেষ্ট ধুনীয়া এযোৰ কাপোৰ। এইখন হ'ব চাদৰখন। মোৰ নিজৰে স্পেচিয়েলি বহুত বেছি ভাল লাগিছে কাপোৰ কেইযোৰ। আৰু যদি আপোনালোকৰ কিবা মন পচন্দৰ বেলেগ কালাৰত যদি এনেকুৱা কাপোৰ লাগে, মানে ফুলৰ কালাৰটোৰ কথা কৈছোঁ, আপোনালোকৰ মন পচন্দৰ যদি বেলেগ কালাৰত কিবা ফুল লাগে তেতিয়াহ'লে আপোনালোকে মোক এতিয়াৰ পৰা এই কাপোৰযোৰ অৰ্ডাৰ কৰিব পাৰিব। আৰু যিমান পিচ লাগে সিমান পিচ আপোনালোকে মোৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু এইখন হ'ব ইয়াৰে মেখেলাখন। মেখেলাখন চাওকচোন, 38 পান্নাত আছে মেখেলাখন। যথেষ্ট ধুনীয়া, বহল আহল, পিন্ধি খুব বেছি ভাল পাব। চেমিনুনিৰ যোৰা হ'ব, লগতে পাব আপোনালোকে এইকেইটা ছাইড পাৰি। চাওক, এইকেইটা ছাইড পাৰি সৰু সৰুকৈ বাছি দিছে, ইমান ভাল লাগিব চিলাই মেলি ল'লে আপোনালোকে। আৰু লগতে পাব ব্লাউজৰ পিচ। ব্লাউজৰ পিচটো ইমানখিনি ৰাখি দিয়া হৈছে, খুব ধুনীয়াকৈ চিলাই ল'ব পাৰিব। আৰু ভাল লাগিলে, যদি আপোনালোকৰ ভাল লাগিছে, এই কাপোৰযোৰ আমাৰ পৰা ল'ব পাৰিব 3000 টকাত এই কাপোৰযোৰ সংগ্ৰহ কৰিব পাৰিব। যদি আপোনাৰ এই কাপোৰযোৰ পচন্দৰ হৈছে, যদি আপোনাৰ বাজেটত মিলিছে তেতিয়াহ'লে আপোনালোকে স্ক্ৰীনশ্বটটো ৰাখিব মই এনেকৈ দেখাই থাকোঁতে। আৰু আমাৰ স্ক্ৰীনত যিটো নাম্বাৰ দি আছে সেই নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব। আৰু এইবিলাক কাপোৰ আপোনালোকে দোকানৰ কাৰণেও ল'ব পাৰে বা ঘৰত নিজে পিন্ধিবৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰে। যথেষ্ট ধুনীয়া এযোৰ কাপোৰ। আৰু আমাৰ কাপোৰসমূহ হ'লচেলো দি থকা হয়, গতিকে আপোনালোকে হ'লচেল যদি ল'ব বিচাৰে তেতিয়াহ'লে আমাৰ নাম্বাৰটোৰ সৈতে আপোনালোকে যোগাযোগ কৰিব। আৰু আমাৰ আৰম্ভণিতে কওঁ, আমাৰ দোকানখন হৈছে ধেমাজি ডিষ্ট্ৰিক্ট বৰদলনি। আৰু আমাৰ দোকানখনৰ নাম হৈছে হিয়াজ কালেকশ্যন। আপোনালোকে ইউটিউবত যে চাই আছে হিয়াজ কালেকশ্যন, আমাৰ চেনেলটোৰ নাম হৈছে হিয়াজ কালেকশ্যন। আৰু সেই নামটোৰে ৰখা হৈছে আমাৰ দোকানখনৰ নাম। আৰু আমাৰ দোকানখন বৰদলনি চেণ্টাৰতে আছে। ডাকঘৰৰ অপজিটত বুলি ক'লে আপোনালোকক আমাৰ দোকানখন দেখুৱাই দিব সকলোৱে। আৰু আমাৰ দোকানখন ৰাস্তাৰ কাষতে আছে, আপোনালোকৰ অসুবিধা নহয়, গতিকে সকলোৱে আহিব বুলি আশা কৰিলোঁ। আৰু নতুন বৰ্ষ বুলি যিহেতু মানুহে ইফালে সিফালে ফুৰিবলৈও যায়, গতিকে আপোনালোকে তেনেকৈ যাওঁতে আমাৰ দোকানত সোমাই যাব পাৰিব। আৰু চাব, এইযোৰ আহিছে এনেকৈ লেভেণ্ডাৰ কালাৰত, দেখিছেনে? লেভেণ্ডাৰ আৰু এনেকৈ অৰেঞ্জ কালাৰত বুটাৰ কাম কৰা হৈছে কাপোৰযোৰ। এইযোৰ কাপোৰো বহুত বেছি ধুনীয়া। আৰু এই কাপোৰযোৰ মোৰ আপোনালোকক, আৰু এই কাপোৰযোৰ চাওকচোন কিমান ধুনীয়া হয়, বহুত ধুনীয়া কালাৰ কম্বিনেশ্যন। আৰু বিশেষকৈ কাপোৰৰ কোৱালিটি বহুত বেছি ভাল পাব কাপোৰ কেইযোৰ। চাওক, দেখিছে? এইখন চাদৰখন আৰু ইয়াৰে এইখন হ'ব মেখেলাখন। এখন হ'ব ইয়াৰে মেখেলাখন, দেখিছে? আৰু লগতে পাব এইকেইটা ছাইড পাৰি মাটিশালত বোৱা চেমিনুনিৰ যোৰা হোৱাইট কালাৰত চিম্পুলত মোক লৈ আহিবলৈ বহুতে কৈ আছিলে বহুত দিনৰ পৰা। আৰু ইয়াৰ লগত ব্লাউজ পিচ পাব। এইকেইটা হ'ব ছাইড পাৰি। কাপোৰযোৰ ভাল লাগিলে আপোনালোকে ল'ব পাৰিব 3000 ৰুপিজ। 3000 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু এইখিনিতে আপোনালোকক জনাওঁ যে নৱবৰ্ষৰ উপলক্ষে মই আজি লাইভ আহিম বুলি ভাবি আছোঁ ফেচবুকত। আৰু মোৰ ইউটিউবৰ বহুত ফ্ৰেণ্ড মোৰ ফেচবুকত আছে। মোৰ ফেচবুক পেজটোৰ নাম হৈছে কবিতা শইকীয়া বুলি আছে ফেচবুক পেজটো। মই এতিয়ালৈকে হিয়াজ কালেকশ্যনৰ নামত মই ফেচবুক পেজ বনাবগৈ পৰা নাই, কিবা এটা অকণমান কাৰিকৰী বিজুতিৰ কাৰণে অসুবিধা হৈ গৈ আছে, কৰিব পৰা নাই। মোৰ নিজৰ যিটো পেজ আছিল সেই পেজটোতে মই দোকানৰ আপডেটখিনি দি থাকোঁ, কাপোৰৰ আপডেটখিনি দি থাকোঁ, মই তেনেকৈ চলাই আছোঁ।
আৰু যদি আপোনালোকে আমাৰ সন্ধিয়াৰ লাইভটো চাব বিচাৰে আপোনালোকে আহিব পাৰে কবিতা শইকীয়া বুলি ফেচবুকত সাৰ্চ কৰিব তাতে আপোনালোকে পাই যাব সন্ধিয়া 8 বজাত লাইভ আহিম কোন প্ৰথমবাৰৰ বাবে লাইভ আহিম নৱবৰ্ষৰ উপলক্ষে গতিকে আপোনালোকে চাই থাকিব আৰু তেনেকৈ লাহে লাহে যদি লাইভ কৰিবলৈ যদি সুবিধা পাওঁ তেতিয়াহ'লে মই এনেকৈ ইউটিউবতো আহিম কেতিয়াবা মাজে মাজে লাইভ আহিম বুলি মই এই বছৰ সংকল্পবদ্ধ হৈছোঁ লাইভ কৰিব লাগিব কাৰণ আপোনালোকৰ লগত মোৰ কথা বতৰা বিশেষ এনেকৈ নহয় যিসকলে মোক কণ্টেক্ট কৰে তেওঁলোকৰ লগতহে কথা বতৰা পতা হয় কিন্তু বহুত মানুহে চাই থাকে বহুত মানুহে কমেণ্ট কৰে আৰু তেওঁলোকৰ সৈতে মোৰ কথা বতৰা বহুত বেছি পতা হোৱা নাই গতিকে আপোনালোকৰ লগতো চিনাকি হ'ব পাৰিম সেইকাৰণে লাইভ আহিম বুলি আশা কৰি আছোঁ 25 চনটো নাজানো কেনেকৈ যায় আৰু সেয়েহে আৰম্ভণিৰ দিনাই আৰম্ভ কৰিম বুলি ভাবিছোঁ লাইভৰ কাম গতিকে আপোনালোকে সকলোৱে লাইভটো চাবলৈ আহিব বুলি আশা কৰিলোঁ আৰু চাওক এইযোৰ অকল লেভেণ্ডাৰ কালাৰতে বনাইছে এইযোৰৰ ফুলৰ কামখিনি এনেকৈ আছে চাওক দেখিছেনে খুব ধুনীয়া কাপোৰযোৰ মই ফটোকেইটা এড কৰি দিম চাওক মাজত এনেকৈ বুটাৰ কাম কৰা আছে আৰু আপোনালোকক যিমান পিচ লাগে সিমান পিচ আপোনালোকে আমাক অৰ্ডাৰ কৰিব পাৰিব আৰু লগতে যদি আপোনাৰ কিবা মনৰ পচন্দৰ বেলেগ কালাৰত ফুল কৰি দিব লাগে তেতিয়াহ'লে আপোনালোকে আমাক জনাব আমি সেইমতে আপোনাক যোগান ধৰিবলৈ চেষ্টা কৰিম নহয় আচলতে দিব পাৰিমেই এতিয়া লগাই থোৱা আছে শালত গতিকে আপোনালোকে পটাপট আমাক যোগাযোগ কৰিব আৰু ইয়াৰে এইখন হ'ব মেখেলাখন আৰু এই কাপোৰযোৰ চিম্পুল কিন্তু বহুত ধুনীয়া গৰ্জিয়াছ খুব বেছি এটা ভাল আপোনালোকে ফিল ল'ব পাৰিব কাপোৰযোৰ পিন্ধি আৰু সকলোতে ব্যৱহাৰ কৰিব পাৰিব এই কাপোৰযোৰ চাওক এইকেইটা হ'ব চাইড পাৰি লগতে ব্লাউজ পিচ থাকিব কাপোৰযোৰৰ প্ৰাইচ আহিব 3000 ৰুপিজ 3000 টকাত সংগ্ৰহ কৰিব পাৰিব তাৰপিছতে আহিব ৰেড আৰু অৰেঞ্জত আছে এই কাপোৰযোৰ এতিয়া বৰ্তমান চেম দুযোৰ আছে মোৰ ওচৰত আপোনালোকে ল'ব পাৰিব ৰেড আৰু এনেকৈ অৰেঞ্জত কৰা হৈছে দেখিছে আচলৰ ডিজাইনটো এনেকুৱা হ'ব মাজত এনেকৈ বুটাৰ কাম কৰা আছে খুব ধুনীয়া কাপোৰযোৰ আৰু ইয়াৰ লগতো পাব আপোনালোকে এখন সুন্দৰ মেখেলা আৰু সাইড পাৰি এইকেইটা হ'ব সাইড পাৰি ব্লাউজৰ পিচ সেম দুযোৰ আছে আপোনালোকে ল'ব পাৰিব দুগৰাকী এতিয়া বৰ্তমান যদি ল'ব বিচাৰিছে তাৰপিছতে ব্লু কালাৰ আহিছে এইযোৰ নেভি ব্লু কালাৰত হ'ব দেখিছে ইয়াৰে ফুলৰ কাম এনেকৈ কৰা আছে এনেকৈ ফুলৰ কামখিনি কৰা আছে আৰু কাপোৰযোৰৰ মাজত চাওক ব্লু কালাৰতে বুটাৰ কাম কৰা হৈছে এইযোৰতো এনেকৈ আপোনালোকে যদি পকোৱা দহি বাতিম বুলি ভাবি আছে পকোৱা দহি বাতিব পৰাকৈ এনেকৈ দহিৰ কাম সূতাৰ কাম সূতাখিনি ৰাখি দিয়া হৈছে আৰু এইখন হ'ব ইয়াৰে মেখেলাখন দেখিছে এইখন মেখেলাখন আৰু লগতে পাব আপোনালোকে এইকেইটা সাইড পাৰি আৰু ব্লাউজৰ পিচ কাপোৰযোৰৰ প্ৰাইচ আহিব 3000 ৰুপিজ 3000 টকা সংগ্ৰহ কৰিব পাৰিব তাৰপিছতে এইযোৰ আহিব কফি কালাৰত দেখিছেনে এইযোৰ কফি কালাৰত আহিব একদম ডাৰ্ক কফি কালাৰ হয় খুব ধুনীয়া হয় কাপোৰযোৰ বিশেষকৈ কাপোৰ কেইযোৰ দেখাই এইকাৰণে ভাল লাগিছে যে কোৱালিটি বহুত বেছি ধুনীয়া আৰু আপোনালোকলৈ যিটি কাপোৰ লৈ আহিও ভাল নালাগে অকণমান কোৱালিটি বেষ্ট কাপোৰ হ'লে বহুত ভাল লাগে আপোনালোকক দেখুৱাই আচলতে চাওক বুটাৰ কামখিনি এনেকৈ আছে ডাৰ্ক কফি কালাৰতে হ'ব কাপোৰযোৰ ফুলৰ কামখিনি এনেকৈ কৰা হৈছে আৰু লগতে পাব আপোনালোকে এখন সুন্দৰ মেখেলা খুব ধুনীয়া এখন মেখেলা দেখিছেনে এইখন খুব ধুনীয়া এখন মেখেলা আৰু আপোনালোকে পাব এইকেইটা সাইড পাৰি লগতে ব্লাউজৰ পিচ থাকিব আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3000 ৰুপিজ 3000 টকা ল'ব পাৰিব আৰু আপোনালোকক জনাও নৱবৰ্ষ উপলক্ষে আমি অফাৰ লৈ আহিছোঁ আপোনালোকৰ কাৰণে আজি অফাৰ আপোনালোকে লাভ কৰিব পাৰিব গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু ইয়াৰ পিছতে লৈ আহিছোঁ পকোৱা সূতাৰ গামোচা বহুতে বিচাৰি আছিলে পকোৱা সূতাৰ গামোচা বেলেগ বেলেগ ডিজাইনত মোৰ ডিজাইন মাজতে কম হৈ গৈছিলে 4টামান ডিজাইনতহে আছিলে এতিয়া নতুন ষ্টক আহি গৈছে বেলেগ বেলেগ ডিজাইনত ল'ব পাৰিব প্ৰথমে এইটো দেখাই দিছোঁ এনেকৈ এইটো ডিজাইনতো পাব আৰু এটা আগত ফুল থকা হ'ব আনটো আগতে এনেকৈ আঁচু কৰা হ'ব এটা আগত ফুল আৰু আনটো আগত এনেকৈ আঁচু মৰা গামোচা হ'ব দেখিছে এইটো এটা ফুলৰ ডিজাইন আৰু ইয়াৰে আপোনালোকে গামোচা আমাৰ পৰা ল'ব পাৰিব 5 পিচ পেয়াৰ কৰি 5 পিচকৈ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব আৰু 5 পিচৰ দাম আহিব 1000 টকাত ল'ব পাৰিব মানে এক পিছত 200 টকাকৈ আহিব মই আগৰ পৰা দেখাই আছোঁ বাৰু গামোচাবিলাক খুব ধুনীয়া হয় দীঘল বহল পিয়ৰ পকোৱা সূতাত বোৱা হেণ্ডলুমৰ গামোচা হ'ব যথেষ্ট ধুনীয়া এইটো এটা আছে ফুলৰ ডিজাইন
এইটো এটা আছে ফুলৰ ডিজাইন চাব আপোনালোকক সকলোবিলাক ফুল আমি মিক্স আপ কৰি দিম আপোনালোকে এগৰাকীয়ে যদি এইটো ফুলেই বিচাৰে তেতিয়াহ'লে তেনেকৈ আমাৰ অসুবিধা হয় কাৰণ বহুত বেছি ষ্টক নাথাকে সকলোবিলাক ফুলতে আমাকো গামোচাবিলাক মিলাই দিয়ে তেওঁলোকে গতিকে আমি সকলোকে ফুলবিলাক মিলাই দিবলৈ চেষ্টা কৰিম যিকোনো এটা ফুলতে নাপায় আপোনালোকে কেইবাটাও ফুল মিক্স কৰি পেলাই আমি দি দিম কিন্তু আপোনালোকক মই ফুলৰ ডিজাইনসমূহ দেখাই দিছোঁ চাওক এইটো এটা আছে ফুলৰ ডিজাইন দেখিছে এইটো এটা আছে ফুলৰ ডিজাইন ওৱান সাইড ফুল হ'ব আৰু ওৱান সাইড আঁচু কৰা গামোচা আৰু এটা আছে ফুলৰ ডিজাইন এইটো কেইবাটাও আছে ফুলৰ ডিজাইন মই আজি গোটেইকেইটা ডিজাইন আপোনালোকক দেখুৱাই দিম চাওকচোন আৰু এইবিলাক গামোচা আপোনালোকে মান ধৰিবৰ কাৰণে খুব ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰে লগতে আপোনালোকে যদি আপোনালোকৰ ভাওনা সভা কিবি যদি অনুষ্ঠান প্ৰতিষ্ঠান পাতিছে সেইবিলাকতো ব্যৱহাৰ কৰিবলৈ যথেষ্ট ধুনীয়া হয় এইবিলাক গামোচা যদি আপোনালোকে 20 পিচৰ ওপৰত লয় তেতিয়াহ'লে আপোনালোকে হোলচেল প্ৰাইচত লাভ কৰিব আৰু যদি আপোনালোকে 20 পিচৰ তলত লয় তেতিয়াহ'লে আপোনালোকে 200 ৰুপিছকৈ আমাৰ পৰা লাভ কৰিব পাৰিব পিয়ৰ পকোৱা সূতাৰ গামোচা আৰু এইবিলাক ষ্টক বহুতে বহুত লৈ লয় আৰু সেয়েহে ষ্টক একেবাৰে নাথাকে বুলিও নকওঁ ষ্টক থাকে বাৰু আমাৰ ওচৰত এইবিলাক আহি থাকে গৈ থাকে চাওক আৰু বহুতে ভাল পায় এইবিলাক গামোচা সেয়েহে গামোচাৰ ৰিভিউ বহুত বেছি ভাল মোৰ সকলোৱে ভাল পায় গামোচা সকলোৱে ভাল পায় গামোচাবিলাক আৰু এইখন চাব ফুলৰ ডিজাইন এইটো হ'ব ওৱান সাইড ফুল এণ্ড ওৱান সাইড আঁচু কৰা হ'ব আৰু এইখন এখন আছে চাওকচোন ফুলৰ ডিজাইন এইখনে ফুলৰ ডিজাইন এইটো হ'ব আৰু এখন আছে এইটো এটা আছে ফুলৰ ডিজাইন দেখিছে এইটো ফুলৰ ডিজাইনত বহুত দিছোঁ এইটো এটা আছে ফুলৰ ডিজাইন আৰু এটা দেখাই দিছোঁ ফুলৰ ডিজাইন এইটো দেখিছেনে কেইবাটাও ডিজাইনত উপলব্ধ গামোচা এতিয়া আপোনালোকে ল'ব পাৰিব মোৰ ওচৰত ফুলৰ ডিজাইন কম থকাৰ কাৰণে মাজতে কেইগৰাকীমান বাইদেউ মোক কৈ আছিলে যে ডিজাইন যেতিয়া আহিব তুমি মোক দেখাবা গতিকে মই ভিডিঅ'তে এনেকৈ দেখাই দিছোঁ আপোনালোকে যদি ভিডিঅ'টো চাই আছে সংগ্ৰহ কৰিব পাৰিব এইটো এটা আছে ফুলৰ ডিজাইন এইটো এটা আছে ফুলৰ ডিজাইন এইটো এটা আছে ফুলৰ ডিজাইন দেখিছে স্ক্ৰীনশ্বট ৰাখিব আপোনালোকক মই পুনৰ কৈছোঁ আপোনালোকক আমি মিক্স আপ কৰি দিম গামোচাসমূহ আপোনালোকক যিকোনো এটা ফুলত আমি দিব নোৱাৰোঁ আমাৰ ফালৰ পৰা চাওক এইটো এটা আছে ফুলৰ ডিজাইন আৰু আপোনালোকে 5 পিচ পেয়াৰ কৰি ল'ব লাগিব তাতকৈ তলত আমাৰ গামোচাসমূহ দিয়া নহ'ব কাৰণ দিবলৈ অসুবিধা হয় আৰু চাওক এইটো এটা আছে ফুলৰ ডিজাইন পুনৰ দেখাই দিছোঁ মই ফুলৰ ডিজাইন কেইটা এইটো এটা আছে এইটো এটা আছে এইটো এটা আছে আৰু এইটো এটা আছে দেখিছে আপোনালোকৰ ভাল লাগিলে স্ক্ৰীনশ্বটটো ৰাখি আমাক যোগাযোগ কৰিব বা আপোনালোকে যদি মেছেজ কৰে গামোচা লাগিছিল বুলি তেতিয়া আপোনালোকক ফুলৰ ডিজাইনসমূহ আমাৰ ফালৰ পৰা আমি পঠিয়াও দিব পাৰিম তাৰপিছতে চাব ধুলাই পাটৰ ছিংগুল চাদৰ ধুলাই পাটৰ ছিংগুল চাদৰ এখন আহিব গ্ৰীণ কালাৰ দেখিছেনে মাজতে এই চাদৰবিলাকৰ বুটা নাথাকিব চিম্পুলত হ'ব এইবিলাক যিহেতু ছিংগুল চাদৰ হ'ব আৰু কেছৰ কাম চাও কেনেকৈ কৰা হৈছে আৰু ভাল লাগিলে এইখন চাদৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 800 ৰুপিছ 800 টকা ল'ব পাৰিব দেখিছে এইখন প্ৰথমে দেখালোঁ গ্ৰীণ কালাৰত আৰু আহিব ৰেডত আপোনালোকে ল'ব পাৰিব কেইবা পিছো আছে ৰেডত এভেইলেবল যিহেতু ৰেডবিলাক বেছিকৈ বিচাৰে ছিংগুল চাদৰ হ'ব ধুলাই পাটৰ আৰু ল'ব পাৰিব মাত্ৰ 800 ৰুপিছ 800 টকা ল'ব পাৰিব ৰেডৰ ষ্টক যথেষ্ট আছে এখন আছে এখনো ল'ব পাৰিব এইখন আছে এইখনো ল'ব পাৰিব ৰেডত এইখন আছে ৰেডত ল'ব পাৰিব প্ৰাইচ আহিব 800 ৰুপিছ 800 টকাত আহিব ল'ব পাৰিব তাৰপিছতে এইখন আহিব অকণমান ডাৰ্ক চকলেট টাইপৰ ৰেড দেখিছেনে এখন চকলেট টাইপৰ ৰেড এখন চাদৰৰ ধুলাই পাটৰ ছিংগুল চাদৰ হ'ব ল'ব পাৰিব মাত্ৰ 800 ৰুপিছ 800 টকাত ল'ব পাৰিব এইখন আহিব কফি কালাৰত দেখিছেনে কেছৰ কামখিনি এনেকৈ কৰা আছে এইখনৰো দাম আহিব 800 ৰুপিছ 800 টকাতে ল'ব পাৰিব আৰু তাৰপিছতে পাব এখন অৰেঞ্জ কালাৰ দেখিছে এখন অৰেঞ্জ কালাৰ ধুলাই পাটৰ ছিংগুল চাদৰ ল'ব পাৰিব 800 ৰুপিছ 800 টকাত ল'ব পাৰিব এখন আহিব গ্ৰীণ কালাৰ দেখিছেনে এখন গ্ৰীণ কালাৰত আহিব আপোনালোকৰ যিখনেই ভাল লাগে স্ক্ৰীনশ্বট ৰাখি আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব আৰু এখন আছে ৰেডত এখনৰ কেছৰ কামখিনি বৰ ধুনীয়াকৈ কৰিছে চাওকচোন দেখিছেনে এইখন চাদৰ ল'ব পাৰিব আপোনালোকে আমাৰ পৰা মাত্ৰ 800 ৰুপিছ ধুলাই পাটৰ ছিংগুল চাদৰ মাটিশালত বোৱা যথেষ্ট ধুনীয়া হ'ব পিন্ধি খুব বেছি ভাল পাব আৰু লগতে লৈ আহিছোঁ ছিংগুল মেখেলা ধুলাই পাটৰ ছিংগুল মেখেলা লৈ আহিছোঁ এখন দেখিছে কফি কালাৰত হ'ব ধুলাই পাটৰ ছিংগুল মেখেলা
দেখিছেনে আৰু এই মেখেলাখনো ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 800 rupees 800 টকাতে ল'ব পাৰিব এখন মেখেলা হ'ব কফি কালাৰ দেখালো তাৰ পিছতে এখন আহিব ৰেড কালাৰত ধুলাই পাটৰ সিঙ্গল মেখেলা হ'ব যাক যাক লাগে আপোনালোকে WhatsAppত মোক মেছেজ কৰিব এইখন আহিব সৰুকৈ অকমান কেছৰ কামটো কৰিছে কফি কালাৰতে আহিব কেছৰ কামটো বেস কালাৰটো হ'ব কফি কালাৰত কেছৰ তাৰ পিছতে আহিব এইখন ৰেডত আহিব খুব ধুনিয়া ধুলাই পাটৰ সিঙ্গল মেখেলা হ'ব আৰু এখন আহিব এইখন দেখিছে এখন আহিব মই এনেকৈ দেখাই যাওঁতে আপোনালোকে স্ক্ৰিনশ্বটটো ৰাখি আমাৰ যেটো নাম্বাৰ দিয়া আছে নাম্বাৰটো হৈতে WhatsAppত যোগাযোগ কৰিব দেখিছে এখন কফি কালাৰত আছে এনেকে আৰু আছে এখন এনেকে ৰেডত প্ৰাইস আহিব 800 rupees 800 টকা ল'ব পাৰিব আৰু এখন আছে এইখন ডাৰ্ক কফি কালাৰ আছে এইখন গতিকে আপোনালোকে মেছেজ কৰিব যদি আপোনাৰ প্ৰয়োজন আৰু ইয়াৰ পিছতে দেখাই দিছো এজোৰ খুব ধুনিয়া এজোৰ আজি পদ্মিনী কাপোৰ বুৱাই নিছো মোক এগৰাকী বাইদেউ অৰ্ডাৰ দি থৈছিলে আৰু তেওঁৰ কাৰণে এই কাপোৰজোৰ বুৱাই নিছো আৰু আপোনালোকৰো যদি কিবা কাপোৰ মেচিং ডিজাইনৰ কাপোৰ আপোনালোকৰ নিজা কিবা ডিজাইন আপোনালোকৰ বিশেষ পছন্দৰ আছে তেতিয়াহলে আপোনালোকে মোক অৰ্ডাৰ কৰিব পাৰিব ববৰ কাৰণে কাৰণ আমাৰ ফালৰ পৰা এতিয়া মই এনেকুৱা অৰ্ডাৰসমূহ বুৱাই দিবলৈ চেষ্টা কৰি আছো আৰু এইজোৰ কোন প্ৰথমে মই বুৱাই আনিছো চাওক আসলৰ ডিজাইনটো চাওক এনেকে পুৰা হেভিকৈ বৰফি ডিজাইনত কৰা আছে কাপোৰজোৰ ৰেড কালাৰত হ'ব একেবাৰে তলতে বিচনী ঘাই কৰা আছে আৰু ওপৰলে ফুলখিনি এনেকৈ হেভি ডিজাইনত কৰা হৈছে আৰু লগতে কাপোৰজোৰ সাইড পাৰিটো এনেকে পাহাৰ ডিজাইনত আছে দেখিছেনে এনেকে পাহাৰকৈ কৰা আছে আৰু মাজত বুটাৰ কামখিনি চাব অকমান জেগাহে বুটা আছে কিন্তু খুব ধুনিয়াকৈ হেভিকৈ কৰা আছে চাওকচোন সাইডৰ পাৰিটো এনেকে হ'ব খুব ধুনিয়া এজোৰ কাপোৰ এটো হ'ব ব্লাউজৰ পিছটো ফুলপতি ৰাখি দিয়া হৈছে এটো ব্লাউজৰ পিছ আৰু লগতে হ'ব মেখেলা চাব দেই মেখেলাখন কিমান ওপৰলৈকে কাম আছে নহয় বহুত ধুনিয়া হয় মেখেলাখন দেখিছানে এখন হ'ব মেখেলাখন কিমানখিনিলৈকে কাম কৰিছে চাওকচোন কাপোৰজোৰ মেখেলা ইমানখিনিলৈকে আছে আৰু এই কাপোৰজোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 4700 4700 টকাত এইজোৰ কাপোৰ ল'ব পাৰিব আপোনালোকৰ যদি ভাল লাগিছে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব মোক এগৰাকী বাইদেৱে এইজোৰ ববলৈ অৰ্ডাৰ দি থৈছিলে তেওঁ ডিজাইন দিছিলে মোক তেওঁ ডিজাইন মতে আমি বৈ উলিয়াইছো কাপোৰজোৰ আৰু যদি আপোনালোকৰো প্ৰয়োজন তেতিয়াহলে স্ক্ৰিনশ্বটটো ৰাখি মোক যোগাযোগ কৰিব আপোনালোকৰ কাৰণেও মই বৈ দিবলৈ চেষ্টা কৰিম আৰু কাপোৰজোৰ ল'ব পাৰিব 4700 4700 টকা আৰু ইয়াৰ পিছতে আপোনালোকৰ মাজলৈ আজি অফাৰ লৈ আহিছো আজি মই কি কাপোৰত কেনেকুৱা অফাৰ দিব বিচাৰিছো গতিকে আপোনালোকে ভিডিওটো শেষলৈকে চাই যাব প্ৰথমে চাব এইজোৰ হ'ব সেমিনুনি কাপোৰ সেমিনুনি দিখেবানিয়ে নুনি প্লাস পদ্মিনী সূতাৰে গাড়ী দিয়া কাপোৰ হ'ব এজোৰ ৰেডত আহিব দেখিছেনে আৰু এই কাপোৰবিলাক পিন্ধিবলৈ খুব ধুনিয়া আৰু এই কাপোৰজোৰৰ লগত আজি এজোৰ কাপোৰ মই গিফ্ট দিম গিফ্ট হিচাপে আপোনালোকে লাভ কৰিব অফাৰ হেতুৱে হ'ব আৰু এই কাপোৰজোৰৰ প্ৰাইস আহিব 3100 3100 টকাত ল'ব পাৰিব দেখিছেনে এজোৰ এই কাপোৰজোৰ 3100 টকাত ল'ব পাৰিব আৰু লগতে পাব আপোনালোকে এটা সাইড পাৰি আৰু ব্লাউজৰ পিছ থাকিব এনেকে হোৱাইটৰ ৰেড কালাৰ কাম কৰিলে কাপোৰজোৰ ভাল লাগে আপোনালোকে পিন্ধিব পাৰে যেহেতু সৰস্বতী পূজাও আহি আছে সৰস্বতী পূজাটো এনেকুৱা কাপোৰ ব্যৱহাৰ কৰিব পাৰিব যিসকলে বিশেষকৈ শিক্ষকতাৰ লগত জড়িত তেওঁলোকে এনেকুৱা কাপোৰবিলাক বিচাৰে খুবেই বিচাৰে যিসকল টিচাৰ তেওঁলোকে মোক এনেকুৱা কাপোৰবিলাক বিচাৰে সিম্পলত বিচাৰে আৰু এই কাপোৰজোৰৰ লগত আজি আপোনালোকে পিওৰ কটনৰ এজোৰ জোৰা যিজোৰ কাপোৰ আমি 250 টকাকৈ দোকানত বেছি আছিল এনেকুৱা পিওৰ কটনৰ এজোৰ জোৰা আজি সম্পূৰ্ণ বিনামূলীয়াকৈ আপোনালোকে আমাৰ পৰা নৱবৰ্ষৰ উপহাৰ হিচাপে লাভ কৰিব নুনি কটনৰ সেমিনুনি এজোৰ কাপোৰৰ লগত এজোৰ দেখাই দিছো মই মেলি প্ৰথমে এজোৰ গ্ৰে কালাৰত হ'ব কাপোৰজোৰ বেলেগ কালাৰটো পাব যথেষ্ট কালাৰ লৈ আহিছো আপোনালোকে নিজৰ মনৰ পছন্দৰ কালাৰটো ল'ব পাৰিব সংগ্ৰহ কৰিব পাৰিব মই দেখাইহে দিছো কাপোৰজোৰনো কোৱালিটি কেনেকুৱা হ'ব পিওৰ কটনত এনেকে সাবমৰা থাকিব দেখিছেনে পিওৰ কটনত এনেকে ফেব্ৰিক কৰা জোৰা হ'ব পিওর কটন হয় কাপোৰজোৰ এখন হ'ব চাদৰখন খুব ধুনিয়া দীঘল বহল আৰু এই কাপোৰজোৰ আপোনালোকে বজাৰে হাতে আপোনালোকে উলাই খুমাই ফুৰিবলৈ খুব ধুনিয়া চিলাই মেলি ললে যথেষ্ট ধুনিয়া আৰু ধোৱাৰ 2-3 ধোৱাৰ পিছত আপোনালোকে কাপোৰজোৰ ঘৰত যথেষ্ট আৰামদায়ক হয় পিন্ধিবলৈ ঘৰত আপোনালোকে খুব ধুনিয়াকৈ পিন্ধিব পাৰিব এখন হ'ব মেখেলা আৰু চাদৰ থাকিব ইয়াৰ লগত আপোনালোকে ব্লাউজৰ পিছ নাপায় আৰু আজি সেমিনুনি এজোৰ কাপোৰৰ লগত এনেকুৱা পিওৰ কটনৰ জোৰা এজোৰ আপোনালোকে আমাৰ পৰা সম্পূৰ্ণ বিনামূলীয়াকৈ নৱবৰ্ষৰ উপলক্ষে লাভ কৰিব পাৰিব তাৰ পিছতে আহিব সেমিনুনি এজোৰ পাৰ ফুলত আহিব ফুলৰ কামখিনি দেখিছেনে এইজোৰ আহিব এনেকুৱা কাপোৰজোৰৰ ডিজাইনটো হ'ব এনেকুৱা দেখিছেনে
আৰু মাজৰ বুটাখিনি চাব মাজৰ বুটাখিনি এনেকৈ অলপ হেৰেঙাকৈ কৰা আছে কাপোৰযোৰৰ কাম আৰু এইবিলাক যেহেতু পিয়ৰ নুনি দীঘে বানিয়ে পিয়ৰ নুনি পোৱা হৈছে কাপোৰযোৰত আৰু ইয়াৰে এখন হ'ব মেখেলাখন ইয়াৰে এখন মেখেলাখন 6 মানত আহিব কাপোৰযোৰ আৰু লগতে পাব আপোনালোকে সাইড পাৰি ব্লাউজৰ পিস আৰু এই কাপোৰযোৰৰ লগতো আপোনালোকে এযোৰ পিয়ৰ কটনৰ জোৰা লাভ কৰিব পাৰিব পিয়ৰ কটনৰ জোৰা কালাৰটো বৰ ধুনীয়া কিন্তু কেমেৰাত অকমান লাইট আহিছে যিকোনো আপোনালোকে কালাৰ ল'ব পাৰিব এইটো স্কাই ব্লু কালাৰত আছে এইটো এটা লাইট ব্লু কালাৰত আছে আৰু এইটো দেখিছেনে অফ হোৱাইটত আছে কাপোৰযোৰ বৰ ধুনীয়া কিন্তু এই কাপোৰযোৰ বৰ ধুনীয়া একদম গুণাৰে কাম কৰা আছে কাপোৰযোৰত এনেকৈ গুণাৰে কাম কৰিছে কাপোৰযোৰ পিয়ৰ কটনৰ আপোনালোকে যিকোনো এটা কালাৰ সিলেক্ট কৰি দিব মই ভিডিঅ' আপোনালোকক গোটেইকেইটা কালাৰ দেখাই দিম আপোনালোকে যিকোনো এটা কালাৰ সিলেক্ট কৰি দিব আৰু তাৰ পৰা আপোনালোকে লাভ কৰিব পাৰিব আপোনালোক যিগৰাকীয়ে আগতীয়াকৈ পে'মেণ্ট কৰিব আমি তেওঁৰ নামতে কাপোৰযোৰ বুকিং কৰিম কটনৰ কাপোৰযোৰে হওক বা এই কাপোৰযোৰে হওক আপোনালোকে প্ৰথমতে যিগৰাকীয়ে পে'মেণ্ট কৰিব তেওঁকে দিব লাগিব কাৰণ তেওঁ প্ৰথমে পে'মেণ্ট কৰিব আৰু তেওঁৰ কাৰণে আমি ৰাখিব লাগিব সেয়েহে আপোনালোকে কটনৰ জোৰাযোৰ যে এইটো কালাৰ নাপালোঁ বুলি আপোনালোকে এই কাপোৰযোৰ নল'ম তেনেকুৱা কোনো কথা নাই গতিকে আপোনালোকে যিকোনো এটা কালাৰ ল'ব পাৰে এইবিলাক লাইট কালাৰ সকলোৱে পিন্ধিব পাৰে খুব ধুনীয়া হয় দেখিছে কালাৰকেইটা মই দেখাই দিছোঁ এইটো এটা আছে আৰু প্ৰতিযোৰ কাপোৰৰে দুটা পিচ এভেইলেবল আছেই আপোনালোকৰ মই ভাবিছোঁ অসুবিধা নহ'ব এইটো এটা আছে দেখিছে গ্ৰে কালাৰ এইটো আহি গ'ল আৰু এটা আহি গ'ল অৰেঞ্জ কালাৰ আৰু এটা আহি গ'ল অৰেঞ্জ কালাৰ আপোনালোকৰ যিটো কালাৰে ভাল লাগে সেই কালাৰটোৱে আপোনালোকৰ যিকোনো এযোৰ কাপোৰৰ লগতে ল'ব পাৰিব আৰু এনেকুৱা এযোৰ কাপোৰ আজি আপোনালোকে আমাৰ পৰা সম্পূৰ্ণ বিনামূলীয়াকৈ এই কাপোৰযোৰৰ লগত চেমিননি কাপোৰযোৰৰ লগত লাভ কৰিব পাৰিব চেমিননি এইযোৰ আহিব ৰেডত এযোৰ ৰেডত একদম চিম্পল কাপোৰ লৈ আহিছোঁ আপোনালোকৰ কাৰণে আজি খুব ধুনীয়া কাপোৰ লৈ আহিছোঁ বহুত ধুনীয়া হয় কাপোৰবিলাক দেখিছেনে এইযোৰ হোৱাইটত আহিব আৰু ইয়াৰ লগতে পাব আপোনালোকে এইখন মেখেলাখন আৰু থাকিব সাইড পাৰি আৰু এই কাপোৰযোৰৰ লগতো আজি আপোনালোকে পিয়ৰ কটনৰ এযোৰ জোৰা লাভ কৰিব পাৰিব আৰু তাৰপিছতে চাব এযোৰ আহিব গ্ৰীণত সম্পূৰ্ণ গ্ৰীণতে কাম কৰা আছে কাপোৰযোৰ নাৰায়ণপুৰ এগৰাকী বাইদেৱে মোক কৈ থৈছিলে এনেকুৱা গ্ৰীণৰ কাপোৰ লাগে বুলি হোৱাইটত গ্ৰীণৰে কাম কৰা কাপোৰ চাওক যদি আপুনি চাই আছে তেতিয়াহ'লে ল'ব পাৰে এতিয়া আহি গৈছে নতুন ষ্টক দেখিছেনে মাজত এনেকৈ বুটাৰ কাম কৰা আছে লগতে পাব আপোনালোকে এইখন মেখেলা আৰু পাব এইকেইটা সাইড পাৰি আৰু লগত ইয়াৰ লগতো আজি আপোনালোকে এযোৰ পিয়ৰ কটনৰ জোৰা সম্পূৰ্ণ বিনামূল্যে আমাৰ পৰা লাভ কৰিব পাৰিব তাৰপিছতে এইযোৰ আহিব অফ হোৱাইটত চেমিননিৰ জোৰা এইযোৰ গাড়ী দিয়া নহয় এইযোৰ বাণীটোত পিয়ৰ নুনি বোৱা হৈছে দীঘল পদ্মিনী সূতা আছে চাওক আচলৰ ডিজাইনটো এনেকুৱা হ'ব চিম্পুল হ'ব কাপোৰযোৰৰ প্ৰাইচ আহিব অনলি 2900 আৰু এইযোৰৰ লগতো আপোনালোকে 250 ৰেঞ্জৰ এযোৰ কাপোৰ বিনামূল্যে লাভ কৰিব পাৰিব আৰু এইকেইটা হ'ব সাইড পাৰি লগতে পাব এখন মেখেলা আৰু এই কাপোৰযোৰৰ লগতো আজি আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ এযোৰ কাপোৰ আমাৰ পৰা লাভ কৰিব পাৰিব তাৰপিছতে চাব এইযোৰ ব্লেক আৰু ৰেডত কাম কৰা হৈছে গাড়ী দিয়া নুনিৰ জোৰা খুব ধুনীয়া কাপোৰযোৰ দেখিছে খুব ধুনীয়া এযোৰ কাপোৰ আৰু এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰে চিম্পুলকৈ পিন্ধিব পাৰে আৰু এইযোৰৰ দাম আহিব 3100 টকা আৰু লগতে পাব আপোনালোকে খুব সুন্দৰ এখন মেখেলা দেখিছেনে এইখন খুব সুন্দৰ এখন মেখেলা আৰু এইকেইটা হ'ব সাইড পাৰি আৰু ব্লাউজৰ পিচ আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে ল'ব পাৰিব 3100 আৰু লগতে এযোৰ পিয়ৰ কটনৰ জোৰা আজি আপোনালোকে আমাৰ পৰা নৱবৰ্ষ উপলক্ষে সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব পাৰিব আৰু তাৰপিছতে এইযোৰ চাব ৰাণী পিংকত কাম কৰা হৈছে চেমিননিৰ জোৰা হ'ব এনেকৈ ৰাণী পিংক সূতাৰে কাম কৰা অকণমান অফ হোৱাইটৰ কাপোৰ হ'ব এইযোৰ গাড়ী নিদিয়া কাপোৰ হ'ব আৰু দেখিছে কাপোৰযোৰ এনেকৈ কাম কৰা আছে মাজত এনেকৈ এইখিনি বুটাৰ কামখিনি কৰা আছে আৰু লগতে পাব আপোনালোকে এখন খুব সুন্দৰ এখন মেখেলা মেখেলাখন ইমানখিনিলৈকে কাম আছে আৰু লগতে পাব এইকেইটা সাইড পাৰি আৰু ব্লাউজৰ পিচ এইযোৰৰ লগতো আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ এযোৰ কাপোৰ আমাৰ পৰা লাভ কৰিব পাৰিব আৰু কাপোৰযোৰৰ প্ৰাইচ আহিব 3000 টকাত কাপোৰযোৰ ল'ব পাৰিব আৰু লগতে এযোৰ কাপোৰ সম্পূৰ্ণ বিনামূলীয়াকৈ আপোনালোকে আমাৰ পৰা লাভ কৰিব পাৰিব তাৰপিছত চাব ৰাণী পিংকৰ এযোৰ পদ্মিনী কটনৰ জোৰা দেখিছেনে ফুলৰ কামখিনি ইমানখিনিলৈকে কাম কৰা আছে মাল্টি কালাৰ ৱৰ্কত কাম কৰা হৈছে কাপোৰযোৰ এখন হ'ব চাদৰখন ইয়াৰ লগতে পাব আপোনালোকে এইকেইটা সাইড
সাইড পাৰি ব্লাউজৰ পিস থাকিব এইকেইটা সাইড পাৰি ব্লাউজৰ পিসটো সিম্পল হ'ব এনেকে এটা পাৰি ৰখা হৈছে ব্লাউজৰ পিসৰ কাৰণে আৰু এখন হ'ব ইয়াৰে মেখেলাখন ইমানখিনিলৈকে কাম আছে আৰু কাপোৰযোৰৰ প্ৰাইস আহিব 3200 3200 টকা আৰু ইয়াৰ লগতো আপোনালোকে এযোৰ পিয়ৰ কটনৰ যোৰা আজি আপোনালোকে আমাৰ পৰা বিনামূলীয়াকৈ লাভ কৰিব পাৰিব যদি ভাল লাগিছে আপোনালোকে আমাৰ স্ক্ৰিনত দিয়া নাম্বাৰটোত স্ক্ৰিনশ্বট ৰাখি হোৱাটছআপত যোগাযোগ কৰিব তাৰ পিছতে চাব এযোৰ গ্ৰীণ কালাৰৰ গেৰো ডিজাইনৰ পদ্মিনী কাপোৰ হ'ব মিচিং পদ্মিনী কাপোৰ হ'ব ইয়াৰে আচলৰ ডিজাইনটো সিম্পল হ'ব কাপোৰযোৰ কিন্তু মাজত অকমান গেৰোটো ডাঙৰকৈ কৰা আছে দেখিছে আচলটো হ'ব এনেকুৱা একদম ডাৰ্ক গ্ৰীণ কালাৰৰ কাপোৰ খুব ধুনীয়া মাল্টি কালাৰ ৱৰ্কত আছে আচলটো দেখিছেনে এখন হ'ব চাদৰখন আৰু লগতে পাব আপোনালোকে এখন লগতে এনেকে গেৰো ডিজাইনটো থাকিব অকমান ডাঙৰকৈ মাজতে এনেকে গেৰো ডিজাইনটো আছে যিসকলে গেৰো ডিজাইনৰ কাপোৰ ভাল পায় তেওঁলোকে সংগ্ৰহ কৰিব পাৰে আৰু লগতে পাব আপোনালোকে এখন খুব সুন্দৰ এখন মেখেলা পিয়ৰ পদ্মিনী কাপোৰ হ'ব মাটিশালত বোৱা এখন মেখেলাখন দেখিছেনে আৰু এইটো হ'ব সাইড পাৰি আৰু ইয়াৰ লগতো আপোনালোকে এখন মেখেলা আজি সম্পূৰ্ণ বিনামূলীয়াকৈ আমাৰ পৰা লাভ কৰিব পাৰিব কাপোৰযোৰ প্ৰাইস আহিব 2900 ৰুপিছত কাপোৰযোৰ লাভ কৰিব পাৰিব আৰু লগতে আপোনালোকে এযোৰ পিয়ৰ কটনৰ যোৰা আমাৰ পৰা বিনামূলীয়াকৈ লাভ কৰিব পাৰিব আৰু ভিডিঅ'ৰ শেষৰ ফালে এযোৰ দেখাই দিছো পাজক যোৰা হ'ব পাজক যোৰা এযোৰ সিম্পলত আহিব গ্ৰীণ আৰু ৰেডত এনেকে চেক কৰি কাম কৰি দিয়া হৈছে আচলটো হ'ব এনেকে দেখিছেনে আচলটো এনেকুৱা হ'ব আৰু মাজত এখিনি এনেকে ডবুৱাৰ কাম কৰা হৈছে এখন হ'ব চাদৰখন কেমেৰাত কালাৰটো বৰ এটা ভাল আহা নাই ৰিয়েলত কাপোৰযোৰ কিন্তু খুব সুন্দৰ হয় আৰু এখন হ'ব ইয়াৰে মেখেলাখন দেখিছে এখন হ'ব ইয়াৰে মেখেলাখন আৰু লগতে পাব আপোনালোকে ব্লাউজৰ পিস কাপোৰযোৰৰ লগত আপোনালোকে পাজক যোৰাৰ লগত সাইড পাৰি নাপায় আৰু এই কাপোৰযোৰ আজি আপোনালোকে আমাৰ পৰা লাভ কৰিব পাৰিব মাত্ৰ 1600 ৰুপিজ 1600 টকাত ল'ব পাৰিব গতিকে আপোনালোকৰ ভাল লাগিলে আমাৰ স্ক্ৰিনত যিটো নাম্বাৰ দি আছে হেতুতে আপোনালোকে যোগাযোগ কৰিব আৰু আজি আপোনালোকক পুনৰ জনাও নৱবৰ্ষ উপলক্ষে মই আজি 8 বজাত লাইভ আহিম গতিকে আপোনালোকে আমাৰ লাইভ ভিডিঅটো চাব মই ফেসবুকত লাইভ আহিম আৰু ফেসবুক পেজৰ যিটো লিংক মই ডেসক্ৰিপশনত দি দিম আপোনালোকে গৈ তাতে ফলো কৰি ল'ব ফলো কৰাৰ পিছতে আপোনালোকে চাব পাৰিব আৰু পুনৰ ধুনীয়া কালেকশ্যন আপোনালোকলৈ লৈ আহিম আৰু লগতে আপোনালোক সকলোলৈকে পুনৰ নৱবৰ্ষ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সকলোৰে সুস্বাস্থ্যৰ কামনা কৰি আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিম ধুনীয়া কালেকশ্যন পুনৰ লৈ আহিম আপোনালোকৰ মাজলৈ তাৰ আশাৰে আজিলৈ আহিছোঁ ধন্যবাদ